বাৰ্থডে গাৰ্ল ওলাই মেলি ৰেডি এইফালে কেকটো অথনি দেখাইছিলোঁ যে মাংস বনোৱা দাদা বৌ এয়া এজনী ছোৱালী তাৰপিছতে এই বৌ ছোৱালী এই দুজনী সি এতিয়ালৈকে অহা নাই এয়া কেনেকুৱা হৈছে খাবলৈ জুমি আহিলে কাটা কুটাত লাগি আছে আৰু এইজনী মাহীয়েকে গা ধুৱাব লৈছে খানাখিনি এতিয়া খাই শেষে হ'ব হ'ল কি কি দিছে আইটেম পিছত ক'ম দেই ঢাকি ঢাকি থোৱা নাই জানো এইফালে দালি প্লেন দালি তাৰপিছতে এইফালে পাপৰ হেৰিয়াৰ কিবা চাকনা এইখিনি আজিৰ দিনটোৰ আৰম্ভণি এনেকৈয়ে ৰাতিপুৱাই গা মূৰ ধুই ভগৱানৰ নামত ধূপ চাকি জ্বলাই আৰম্ভ কৰিলোঁ। হেল্ল' এভৰিৱান, ৰিংকুজ ভ্লগছৰ আন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়া ৰাতিপুৱা গা পা ধুই আজৰি হ'লোঁ আৰু জোনালীয়েও মানে ঘৰ চৰ মুচি মেলি চাফা কৰিলে। মই গা পা ধুই অকণমান ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ, কাৰণ আজি আমাৰ পিহু কলিজাৰ জন্মদিন। গতিকে তাইৰ জীৱনটো সদায় সুখৰ হওক, সুখ শান্তিৰে ভৰি পৰক, সদায় সেয়াই কামনা কৰিছোঁ। আৰু আপোনালোকেও তাইক আশীৰ্বাদ কৰিব যাতে তাই ভাল মানুহ হ'ব পাৰে। এতিয়া বাৰ্থডে অকণমান সৰু সুৰাকৈ আয়োজন কৰিছোঁ, বহুত ডাঙৰকৈ এইবাৰ পাতিবলৈ লোৱা নাই। ভাড়া ৰুমত আমি থাকোঁ যিহেতু, ইয়াতে বহুত ডাঙৰকৈ মানে পাতিবলৈও মানে জেগাও নাই আৰু হ'ব আৰু কিনো প্ৰতিবাৰে মানে ডাঙৰকৈ পাতি থাকিম তেনেকুৱা। গতিকে অকণমান সৰু সুৰাকৈ ঘৰৰ মানুহখিনিয়ে মিলি অকণমান আয়োজন কৰিছোঁ আজি। এইফালে অকণমান বস্তু চস্তু ইয়াতে যোৱাবাৰৰ লেখীয়াকৈ এইটো ৰুমতে লৈছোঁ এইখিনি বস্তু এইটো ছাইডত। তাৰপিছতে ভাইটিহঁত আহিলে, সিহঁতে অকণমান আগফালে ডেক'ৰেশ্যনৰ কামত লাগি আছে। মই এতিয়া ইহঁতৰ কাৰণে খানা চানা যোগাৰ কৰোঁ, মানে আমি অকণমান হ'লেও কিবা এটা খাই লওঁ। আৰু বাকী পায়স বনাব লাগিব, পায়সটো মাক মাতিছোঁ বনাবলৈ, মায়ে বনাবহি। আমাৰ পিহু বাৰ্থডে গাৰ্ল উঠাই নাই দেই, হৈ আছে এইজনী, আঁঠুৱাখনৰ পৰা দেখিয়ে নাপায়, এইজনী তাই আজি শুই লওক, কাৰণ আলহী চালহী আহিলে মানে তাই একদম শুৱা মানে নুশুৱে আৰু সেইকাৰণে এতিয়াই শুই লওক, যিমান দেৰিলৈকে শুৱে। তাৰপিছতে এইফালে অমৰে অকণমান ডেক'ৰেশ্যন কৰি আছে, ইহঁতি হেল্প কৰিছে। এতিয়া চাহ দিছোঁ, এয়া ভাইটি আৰু দীপু বেলুন ফুলাই ফুলাই চাহো খাই আছে। এয়া শাক পাচলি কাটিছে দেই, এয়া এইফালে চাই দিয়ক চাৰি পিঁয়াজ কাটি বুলি চকু মেলিবই পোৱা নাই। যোৱাবাৰ হেলমেট এটা সঁচাকৈ পিন্ধি লোৱা, যোৱা পিন্ধি লোৱা হ'ল, কুটিবলৈ আছেইচোন, গুচাওঁতে হেৰি কৰিছা। দিছোঁ এতিয়া ঘৰতে পায়স বনাই পোৱা নাই আজিলৈকে, ভগৱানৰ নাম লৈ পাতি দিছোঁ। আৰু ঘৰত মানে এনেই কমকৈ এনেকৈ বনাই পাইছোঁ। তাৰপিছতে চবেই লাগি আছে, এফালে দেতা এফালে সিহঁতি, এইফালে জুমি আহিলে কাটা কুটাত লাগি আছে। আৰু এইজনী মাহীয়েকে গা ধুৱাব লৈছে পোৱালি, দুইজনী মাহীয়েকে মিলি এইটো কি বুলি কয় তাইক খানা খোৱালে অলপ আগত। আৰু পিছফালেও মানুহ লাগি আছে, দেখুৱাইছোঁ ৰ'ব। এয়া নিচা, তাৰপিছতে এইজন অমৰৰ লগতে কাম কৰে, এতিয়া বনোৱা সিজত লাগি আছে এইফালে খানা। এয়া এইজনী হন স্কুলৰ পৰা আহিলে, তাৰপিছতে এয়া মা, মইতো থাকোৱেই। তাৰপিছতে এইফালে আহিলে বৌ, এয়া আপা, এয়া মা। এইফালে আমাৰ এইজনী কালিৰ পৰা আছেই বাৰু দেই, কাম বন কৰি আছে, সহায় কৰিছে। এইফালে পিহুৱে মাহীয়েকৰ লগত খেলি আছে। আৰু জোনালী, মেইন জোনালী দেই, জোনালী কিমান দিনৰ পৰা কাম কৰি আছে, এইজনী জোনালী। আৰু এয়া আমাৰ ডেক'ৰেশ্যন কমপ্লিট হ'ল চবে মিলি। আৰু লাইটখিনি এতিয়া লগোৱা নাই, পিছত লাইটখিনি লগাম। মইতো একদম ৰূপ কিবা ধাৰণ কৰি আছোঁ। এতিয়া ভাবিছোঁ অকণমান ফ্ৰেছ হৈ পেলাই কাপোৰ কানি পিন্ধি লওঁ, আৰু পিহুক একেবাৰে লাষ্টত কিবা পিন্ধাম। জোনালী এইখিনি মচি দে, পেলাবহি এইডালে পটককৈ মচি দে। তাৰপিছতে পিছফালে নিচাই খানা বনাই আছে পূৰা অকলে। এজন আহিছিলে, তেওঁ গ'লগৈ মানে মাংসটো বনাই পেলাই, আকৌ আহিবগৈ ফেমিলি লৈ পেলাই। আৰু এইফালে ভাইটিও লাগি আছে, এয়া নিচা অকলে লাগি আছে দেই। এইফালে ভাইটিও লাগি আছে। তাৰপিছতে অমৰ আৰু কি বুলি কয় দীপু গ'ল কেকটো আনিবলৈ।
কেক কাটিবলৈ গৈছে সেই মোচাডালে মুচি দেগে এইজনী আমাৰ বাৰ্থডে গাৰ্ল ওলাই মেলি ৰেডি এইফালে কেকটো এয়া নিচা বনাই চব নিচায়ে বনালে আমাৰ এয়া মা এয়া বৌ অথনি চিনাকি কৰিছিলোঁৱে বাৰু এইকেইজনী আমাৰ জীয়ৰী ছোৱালী এজনী এইফালে বৰমাক এয়া মামায়েক এইফালে ভাইটি দীপু দেউতাক আকৌ এইফালে আপা মা আৰু জোনালী দিদি এইফালে মই এতিয়া কেক কাটিবলৈ লৈছোঁ এয়া আমাৰ দেউতা ঘৰত আছে মানে কিবা মিস্ত্ৰীৰ কাম কৰি আছে তাৰ লগত লাগি আছে আহিব নোৱাৰে বুলি ক'লে এতিয়া কাটো আৰু আকৌ ঘৰৰ ডিমৌৰ দেউতাও ঘৰতে আছে তেওঁ আহিব নোৱাৰে মানে চব আহিব নোৱাৰে ন ঘৰখনত এতিয়া কেক কাটিবলৈ লৈছোঁ নিজে কাটা Happy birthday to you. Happy birthday, dear Pihu. Happy birthday to you. Pihu. Upor naam to likha nahi hai. Naam to kaha baasa le hamare na lage apna. প্ৰথম খানা খাইছে প্ৰথম সাজ এয়া আমি বিলনীয়া এয়া খানাখিনি এতিয়া খাই শেষে হ'ব হ'ল কি দিছে আইটেম পিছত কম দেই ঢাকি ৰাখি থোৱা নাই জানো এইফালে দালি প্লেইন দালি তাৰপিছতে এইফালে পাপৰ হেৰিয়াৰ কিবা চাকনা এইখিনি মাছ নহয় জ্বলা ভাজি ন মাছৰ মাথা জ্বলা ভাজি এয়া ভাইটি চবে এতিয়া খাবলৈ লৈছোঁ আলহী এতিয়ালৈকে অহা নাই এয়া কেনেকুৱা হৈছে খাবলৈ অঁ এতিয়া নবৈ বিলনীয়া কৈছে দেই এইফালে চাই দিয়া এয়া আৰু আইটেমকেইটা কি কি আছে এইখিনি কি জলকীয়া ভাজি মাছৰ মাথা জলকীয়া ভাজি এইখিনি কিবা মিক্স চব্জি এয়া ছাগলী মাংস মই পাহৰি থাকিলোঁ চব ৰ'বা পনীৰ চাটনি তাৰপৰা এইখিনি হেৰি পাপৰ বাদাম আৰু নৰসিংহ আৰু মাছ সেইকেইটাই হয়নে আৰু পনীৰ আছে পনীৰ আছে অমৰৰ লগৰ দেই লগতে কৰে তাৰপৰা এয়া বৌ আৰু এয়াও বৌ অথনি দেখাইছিলোঁ যে মাংস বনোৱা দাদা বৌ এয়া এজনী ছোৱালী তাৰপিছতে এই বৌ ছোৱালী এই দুজনী এইজনী এতিয়া যাবলৈ ওলাইছে বাই বাই জোনালী ভাত খাইছে আৰু এইফালে সাগৰ জোনালী মানুহজন সাগৰে এদিনো আমাৰ ঘৰত ভাত খোৱা পোৱা নাই আজি আহিছে আজি প্ৰথম ভিডিঅ'ত ওলাইছে দেই জোনালী সদায় ওলাই থাকে মোৰ ভিডিঅ'ত আজি এজন জোনালী মানুহজন খাই থাকোঁ এতিয়া ভাত দেই আলহী আহি আছে এতিয়া মই কাপোৰ চাপোৰ চেঞ্জ কৰিলোঁ বাহঁতক উলিওৱাই নাই দেই বাহঁতক আহিলে নহয় বাহঁতৰ পোৱালীজনী এতিয়া আলহী নাই আৰু চব ঘৰৰ মানুহ এইফালে চাওঁ বা বাই 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 এইজনী আমাৰ একদম লেট আলহী দেই আপাক একদম লেট নিচা আকৌ একদম লেট কথা পাতি আছে এইফালে প্ৰিয়ংকা মাহীয়েক এই আৰু নাই হোৱা চব ভাগৰুৱা তাৰপিছতে এইফালে এনাইও আছে নেক্সট ডে মৰ্ণিং কালি আৰু ভিডিঅ' চিডিঅ' কৰা নহ'লগৈ বহুত সময় হ'ল একদম কাম বন কৰি মেলি গা পা ধুই বহুত 12:30মানত হৈছোঁ দেই তাৰপিছতে এইফালে এতিয়া আমি চবে ভাত খাই আছোঁ এইফালে টিকলি এইফালে আমাৰ পিহু এইফালে মই আৰু তেওঁ আকৌ কিবা খবৰ এটা পাইছে ফোন কৰি আছে এতিয়া মই এতিয়া গ'ল মাহঁতৰ ঘৰলৈ যিবোৰ বাচন আছিলে চব মাহঁতৰ ঘৰৰ পৰা যিহেতু অনা হৈছিলে সেইখিনি দিবলৈ আৰু কাম বন কৰি চব মানে খতম হৈ গ'ল মই বাৰু অকণমান আজি দেৰিলৈকে শুই দিলোঁ মই একো কৰিবলৈ নাপালোঁ ঘৰ সাৰি মুচিলে সি জোনালীয়ে তাৰপিছতে আকৌ নবৈ অমৰে সোনকালে উঠি গোটেই বাচন চাচন জোনালীও আহিলে চবেই বাচন চাচন ধুই মেলি এদাই মানে কেৰাহীখিনি আছিলে ডাঙৰ ডাঙৰ বাকী বাচনটো কালি ধোৱাই হ'ল নবৈ ধুলে পিছতে মই ধুবলৈ নাপালোঁ একো মই মুঠতে একো কোৱা নাই বুলিয়ে ক'ব পাৰি মানে কালি মানুহ যোৱাৰ পিছৰ পৰা কৈছোঁ এনেই সৰু সুৰাকৈ কিন্তু আগৰখিনি কৰিলোঁ এইফালে নব এতিয়া ভাত খাই আছে খাইছোঁ এতিয়া ঘৰ যাব লাগে ওচৰ আকৌ এই আমাৰ পোৱালীজনী লগৰ ছোৱালী এজনী বিয়া হ'ল তাকে চিন্তা মানে টেনশ্যন লৈ আছে আৰু এতিয়া ভয় খাইছে কাৰণ ছোৱালীজনী আমাৰ বিয়া হ'ব লগা হৈ আছে সেইদিনা এপ্ৰিল ফুলৰ ঘটনাটো কৈছিলোঁ যে সেইটো হ'বলগীয়া হৈ আছে সেয়াই আৰু এতিয়া বাৰ্থডে আমাৰ খতম পাৰ্টি শেষ তামাচা শেষ বুলি এতিয়া আজি ভিডিঅ'টো ইমানতে শেষ কৰোঁ বুলি ভাবিছোঁ
মই বেছি ক্লিপ ল'ব নোৱাৰিলোঁ এনেই আৰু অকণমান মলমলকৈ অকণমান কৰি থ'লোঁ কাৰণ স্মৃতি হিচাপে পিছত তায়ে চাব পাৰিব আমাৰ পিহুৱে চাব পাৰিব যে মোৰ বাৰ্থডে আমাৰ মা পাপাই কেনেকৈ পাতিছিলে ঠিক আছে পিহুৰ বাৰ্থডেত উঠা গিফ্টবোৰ চাই আছোঁ নবৌয়ে পোৱালীজনীক লৈ মানে অকণমান গা পা ধুৱাই মেলি দিছেগৈ এতিয়া এইবোৰ এইটো এটা ফ্ৰক তাৰপিছতে এইটো এটা ফ্ৰক আমি বাৰু খুলি মেলি আগতে চালোঁ কটনৰ হয় এতিয়া মানে মই ভিডিঅ'টোহে এতিয়া কৰিছোঁ এইটো এটা ফ্ৰক বহুত বেছি উঠিছে এইটো এটা ফ্ৰক এইটো এটা ফ্ৰক এইকেইটা ফ্ৰক বহুত ডাঙৰ এইকেইটা মানে এতিয়া পিন্ধিব নোৱাৰে এইকেইটা অহা বছৰতেহে পাৰিব চাগে এইকেইটা বহুতেই ডাঙৰ বাকীখিনি এতিয়াৰ জোখৰ হ'ব তাৰপিছতে আকৌ এইটো এটা ফ্ৰক এইটো খালি মই ধুই দিলোঁ দেই আমাৰ পিহুৱে মানে সেইদিনা কিবাকিবি কালি কিবাকিবি লগালে গতিকে ৰাতিপুৱাই ধুই দিলোঁ এতিয়া শুকাই গ'ল আমি এতিয়া পিছবেলাহে চাইছোঁ তাৰপিছতে এযোৰ এইটো স্পৰ্টিং এইদিনা সেই মানে কালি পিন্ধিছিলোঁ এইকেইটা তাৰপিছতে আকৌ এইটো জোৰ হয় এই স্পৰ্টিংটো তলত তাৰপিছতে এইটো এটা এনেই আৰু গিফ্টবোৰ চায়ো ভাল লাগে নহয় জানো আচলতে উপহাৰবোৰ মেইন নহয় মেইন হৈছে মৰম আৰু আশীৰ্বাদৰহে কিন্তু যিহেতু বাৰ্থডে পাতিলে বা কিবা পাতিলেতো উপহাৰ দিয়েই ন গতিকে চাইছোঁ আৰু এতিয়া ভাবিলোঁ চাওঁতে আপোনালোককো দেখুৱাই দিওঁ তাৰপিছতে এনেকুৱা হিমালয়াৰ দুটা উঠিছিলে ভালেই বস্তু কাৰণ কিয় আমি পিহুক হিমালয়াই ইউজ কৰোঁ এই দুটা উঠিছিলে আৰু এটা জানো ক'ত পেলাই মেলি থৈছেগৈ ক'ব নোৱাৰোঁ তাৰপিছত এইটো উঠিছিলে টকিং টম এইটো ভাল লাগে আমি কালিও আমিহে খেলিছোঁ তাইতকৈ বেছি আমিয়ে খেলি আছোঁ তাৰপিছতে আৰু এইটো এটা টেডি বিয়েৰ বাকী এইটো বেগ এটা উঠিছিলে আৰু এইখন এখন এইফালে কেৰম আৰু এইফালে লুডু আমিয়ে এখন আমাৰে কামত আহিব আৰু লুডুখন বিশেষকৈ কিন্তু তাইক মানে এতিয়া নিদিওঁ বুলি মই ভাবিছোঁ ওপৰত থৈ দিম গুটিবোৰ মুখত ভৰাই মানে কালি ইহঁতি আমাৰ পোৱালীকেইজনীয়ে খেলোঁতেই মানে মোৰ খাই আছিলে মানে সেইকাৰণে মই পলিথিনত বান্ধি এতিয়া ভৰাই থ'লোঁ তাৰপিছতে আৰু এইখন চকী এয়া আৰু মেইন বস্তু এইটো এইযোৰ এইযোৰ আমি দিয়া মৰে দিয়া এই ফুলি এযোৰ দেখাইছিলোঁ যে ইয়াৰ আগৰ ভিডিঅ'ত চিম্পুল ফুলি এযোৰ আৰু জোতা কাপোৰটো তেনেকৈ দিয়ে আছোঁ আৰু কাপোৰটো তাৰপিছতে এইটো মেইন বস্তু এইটো পিছে আপোনালোকে আগতেও দেখিছে আগৰ ভিডিঅ'ত এইডাল সোণৰ চেইন এইয়া ওলায়ে গ'লগৈ মায়ে দিছিলে এইডাল মানে পিহু লোৱা বহুত দিনেই হৈ গ'ল বাৰ্থডেৰ কাৰণে বনাই থৈছিলে মেইনকৈ এইডাল আৰু বেলেগ তেনেকৈ নাই আৰু বাৰ্থডেও ইমান বেছি ডাঙৰটো পতা নাই সেইখিনিয়ে চাই ভাল লাগে এইবোৰ খুলি নহয় জানো পিছত অঁ আৰু হেৰি পইচা কেইটকামান উঠিছিলে সেইকেইটা বৰ্তমান মোৰ জিম্মাত আছে থৈ দিছোঁ সেয়া কাটক কিন্তু আজি ভিডিঅ'টো ইমানতে সামৰোঁ যদি সেই ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব ধুনীয়া ধুনীয়া কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব ছাবস্ক্ৰাইব কৰি দিব মেইনকৈ দেই আৰু যদি ফেচবুকত চাইছে পেজখন ফ'ল' কৰি দিব পুনৰ এটা নতুন ভিডিঅ' সৈতে লগ পাম আজিলৈ আহোঁ দেই বাই 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 কৈ দিয়া চবেই বিহু বাই কৈ দিয়া অঁ মাম কাই আছে ঠিক আছে আকৌ লগ পাম বাই বাক দি দিয়া বৌহে তেতিয়া যাবলৈ লৈছে কালিৰ পৰা থাকিলে একদম অকল কাঁহী বাতিকে ধুই থাকিলে এয়া এতিয়া যাবলৈ লৈছে গোটেই মানে বাচনগাল তাই ধুলে বুলি ক'লেও মানে ভুল নহয় এইবোৰ ক'ৰ মানুহ আহিছে ইমানকৈ এগালমান আহিছে মানুহ সিহঁতৰ ঘৰলৈ আহিছে নেকি ক'ৰ মানুহ আকৌ ইমান ডেকা ল'ৰা জীয়ৰী ছোৱালীবোৰ চাওকচোন সেইখিনি